हेलो एवरीवन वेलकम बैक टू माई आर्ट अफ हबी चैनल। नमस्कार बंधुसकल मोर आर्ट अफ हबी चैनल आपलोक सकलोके पुनः स्वागतम जानाओ। तो आज पुनः एटा नतुन भिडिओ লৈ আহিছো। আজি ভিডিওটো হৈছে 34 সাইজ ডাবল কটৰ ব্লাউজ কাটিং। তো এজনে কমেন্ট কৰিছিল 34 সাইজ ব্লাউজ কাটিং কৰি দেখাব। তো আজি হেয়া আপোনালোকৰ সৈতে শেয়াৰ কৰিম। তো ভিডিওটো আহক চাও কেনেকৈ 34 সাইজ ডাবল কটৰ ব্লাউজ কাটিং কৰে। তো প্ৰথমে লম আমি আমাৰ ব্লাউজৰ চাও क्या হৈছে ব্লাউজৰ মেজারমেন্ট 34 সাইজ ব্লাউজ আমি দীঘল লম লেন্থ লম 13 ব্লাউজৰ টোটাল লেন্থ হল 13 আৰু কি কৰিম আমি 1 ইঞ্চি প্লাস কৰিম। তাৰপিছত আপোনাক কম 1 ইঞ্চি কিয় প্লাস কৰিছো তলৰ পিনে হাফ ইঞ্চি সিলাই ওপৰৰ পিনে হাফ ইঞ্চি সিলাই তো আমাৰ 1 ইঞ্চি সিলাই যাব হল 14 টোটাল দীঘলটো ব্লাউজৰ কান্ধৰ পৰা কঁকাললৈ দীঘলটো কান্ধ শোল্ডাৰ হল আমাৰ 10.5 10.5ক 2 হৰণ কৰিলে 5.5 হয় 5.5 5.5 হাতৰ মুহুৰা আৰ্ম হোল 5.75 কঁকাল 28 28ক 4 ভাগ কৰিলে হয় 7 1 ইঞ্চি ডট পয়েন্ট আৰু 2 ইঞ্চি এক্সট্ৰা সিলাই মাৰ্জিন তো আমাৰ টোটাল হল 10 ইঞ্চ আৰু চেষ্ট পাৰ্ট হল বুকুৰ সাইজ যেটো আমাৰ 34 36 এটো হৈছে বুকুৰ সাইজ তো বুকুৰ সাইজ লম 34ক আমি 4 ৰে হৰণ কৰিলে কি পাম 8.5 পাম তো আৰু 2 ইঞ্চি লগতে সিলাই মাৰ্জিন এড কৰিব লাগিব তো আমাৰ হল 10.5 তো এইখিনিয়ে হৈছে ব্লাউজৰ মেজারমেন্ট। এতিয়া আপোনালোকক মার্ক কৰি দেখাই আছো। তো এইটো এটা বেক পার্ট হয় চাওক প্ৰথমতে আপোনালোকক এটাতে কাটিং কৰি বেক পার্ট আৰু ফ্ৰন্ট পার্টৰ কাটিং দেখাম। প্ৰথমতে কি কৰিম আমি 14 ইঞ্চি আৰু 15 ইঞ্চ লেন্থ লম। প্ৰথমতে 15 ইঞ্চ লেন্থ লম ব্লাউজৰ কান্ধৰ পৰা কঁকাললৈকে যেটো দীঘল থাকে সেইটো দীঘ লম ললো আমি 15 আৰু 14 ফ্ৰন্ট পাৰ্টত কি হয় আমাৰ 1 ইঞ্চি বেছি ল'ব লাগে আৰু পিছফালে পিঠি সাইডে আমাৰ 1 ইঞ্চি সিলাই মাৰ্জিন কম ল'ব লাগে আৰু সন্মুখৰ পিনে 1 ইঞ্চি সিলাই মাৰ্জিন বেছি ল'ব লাগে কাৰণ আমাৰ তাতে আমাৰ বেল্ট থাকে বেল্টত আমাৰ 1 ইঞ্চি গুচি যায় সেইকাৰণে ফ্ৰন্ট পাৰ্টত আমাৰ 1 ইঞ্চি আকৌ বঢ়াই ল'ব লাগে। বেক পাৰ্টৰ ব্লাউজৰ দিক হৈছে 13 আৰু 1 ইঞ্চি সিলাই কাৰণে 1 ইঞ্চি বেছিকৈ ললো। ফ্ৰন্ট পাৰ্টৰ লেন্থ হ'ব আপোনাৰ 15 কাৰণ 2 ইঞ্চ বাঢ়ি যাব কান্ধৰ পিনে হাফ ইঞ্চ আৰু তলৰ পিনে হাফ ইঞ্চ হল 1 ইঞ্চ আৰু আমাৰ য'ত বেল্ট থাকে বেল্টৰ 1 ইঞ্চ গুচি যাব 2 ইঞ্চ আমাৰ ফ্ৰন্ট পাৰ্টত বেছি চাওক ইয়াতে 15 ইঞ্চলৈকে মই মাৰ্ক কৰিলো। এইটো হৈছে বেক পাৰ্টৰ মাৰ্ক এইটো হৈছে ফ্ৰন্ট পাৰ্টৰ মাৰ্ক তো ইয়াতে 5.5 লম শোল্ডাৰ লম 5.5 ইয়াতে হ'ব 5.5 5.5 মার্ক কৰিম। আমাৰ আৰ্ম হোল হ'ব 5.75 তো 5.75 ক'ত হ'ব কৈ আছো 6ৰ 2 ঘৰ ওপৰত ইয়াৰ চাওক এইটো হৈছে 6 দীঘল আঁচল 6 ইয়ালৈকে হৈছে 75 575 হয় 6ৰ 2 ঘৰ পিছত ইয়ালৈকে হয় 575 আৰ্ম হোল 75 মাৰ্ক কৰিলো। এতিয়া য'ত আমাৰ আৰ্ম হোলৰ মাৰ্ক কৰিছো এতিয়া সিধা লাইন ড্ৰ কৰিম। এতিয়া লম চেষ্ট পাৰ্ট ক'ৰ পৰা হ'ব ইয়াৰ পৰা হ'ব ইয়াৰ পৰা চেষ্ট পাৰ্ট আমাৰ কি আছিল 34ক আমি 4 ভাগ কৰি পাইছিলো 8.5 34ক আমি 34ত হৰণ কৰিলে যিমান পাও 4 ৰে হৰণ কৰিলে যিমান পাও এটো হ'ব আমাৰ চেষ্ট পাৰ্ট 8.5 পালো আৰু কি ইয়ালৈকে হল 8.5 আৰু 2 ইঞ্চি সিলাই মাৰ্জিনৰ কাৰণে লম 2 ইঞ্চি আমাৰ কাপোৰ বঢ়াই লম সিলাই যাব। তো আমাৰ কঁকাল হ'ব ইয়াতে 34 সাইজৰ ব্লাউজৰ কঁকাল সদায় 34ৰ পৰা 6 মাইনাস কৰিলে কি পাম আমি 28 পাম 20ক 4 ভাগ কৰিলে এটা ভাগ হয় 7 তো কঁকালৰ এটা ভাগ লম আমি ইয়াত 7 আৰু পিছপিনে কি থাকে প্লেট থাকে ব্লাউজৰ দুই সাইডে এটা ডট থাকে
ডটৰ কাৰণে হাফ ইঞ্চি 1 ইঞ্চি আৰু চিলাই মাৰ্জিনৰ কাৰণে 2 ইঞ্চি। কিমান হ'ল 7 8 9 10 ওপৰত হ'ল 8.5 10.5 হাফ ইঞ্চি তলৰ পিনে কম 10.5 আৰু 10 তেনেকৈ দুই সাইডে মাৰ্ক কৰিম চিলাই মাৰ্জিন আৰু এই হৈছে ইয়াৰ পৰা ইয়ালৈ কঁকালৰ জোখ। তো 1 মিনিট চাব। এতিয়া আমি আৰ্ম হোলৰ ৰাউণ্ড দিম। আৰ্ম হোলৰ ৰাউণ্ড দিলে কি কৰিব আপোনালোকে আমাৰ বেক পাৰ্টত সদায় 1.5 ইঞ্চি ইয়ালৈকে হ'ব ৰাউণ্ড আৰু ফ্ৰণ্ট পাৰ্টত ইয়াৰ পৰা আধা ইঞ্চি কম হ'ব, হাফ ইঞ্চি কমি যাব। চাব ইয়াতে ইঞ্চি টেপ দুভাগ কৰিম কৰি এই মাজৰ পৰা একদম মাজৰ পৰা ইয়াতে ৰাউণ্ড শেপ দিম। ইয়াতে হাফ ইঞ্চি কমি যাব আকৌ। হৈ গ'ল। এতিয়া আমাৰ নেক ল'ম 2.25 ক'ত হ'ব চাওক। এয়া হৈছে আমাৰ 2 ইয়াৰ পৰা ইয়ালৈকে হৈছে 2.75 2 ইঞ্চি আৰু 2 ঘৰ বঢ়াই ল'ম। তো এয়া হ'ল আমাৰ নেক। কাৰণ আমাৰ পিঠি চাইডে বহল বেছি থাকিব, দীঘলটো পিঠি মানে পিঠিৰ বহলটো বেছি থাকিবৰ কাৰণে নেকৰ বহলটো কম কৰি লৈছোঁ 2.25 লৈছোঁ। তো তলৰ পিনে ল'ম ইয়াৰ পৰা 7 ইঞ্চ এনেকৈ দেখাকৈ ধৰিম 7 ইঞ্চ। আকৌ এইটো চাইডে এনেকৈ ধৰিম, ইয়াতে হ'ব 6.5 এনেকৈ ধৰিলে হয় 7, ইয়াক এনেকৈ চিধাকৈ ধৰিলে হয় 6.5 7 আৰু 6.5। তো ইয়াৰ পৰা মাৰ্ক কৰিম। আৰু চাওক বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট আমাৰ এটাতে হৈ যায়। এতিয়া চাওক এইটো আছিলে আমাৰ বেক পাৰ্টৰ 14, এইটো আছিলে ফ্ৰণ্ট পাৰ্টৰ 15। তো আৰ্ম হোল আমাৰ হৈ গ'ল এইটো। যেতিয়া আপোনালোকে বেক পাৰ্ট কাটিং কৰে তো এইখিনিয়ে বেক পাৰ্টৰ মেজাৰমেণ্ট আপুনি গলটো অলপমান বেছিকৈ দীঘলটো ল'ব পাৰে। তো মই এইটো ফ্ৰণ্ট পাৰ্টৰ নেক হয় সেইকাৰণে 6.5 লৈছোঁ। আৰু যেতিয়া বেক পাৰ্ট হয় বেক পাৰ্টৰ কাটিংটো একে থাকিব, অকল এইটো চাইডে হাফ ইঞ্চি ইয়ালৈকে থাকিব, ফ্ৰণ্ট পাৰ্টৰ হ'ব হাফ ইঞ্চি কম। এইটো হৈছে বেক পাৰ্টৰ আৰ্ম হোলৰ জোখ, এইটো হৈছে ফ্ৰণ্ট পাৰ্টৰ আৰ্ম হোলৰ জোখ, হাফ ইঞ্চি কমি যাব ফ্ৰণ্ট পাৰ্টত। আৰু কি কৰিব আপোনালোকে বেক পাৰ্টটো এনেকৈ কাটিং কৰি বেলেগকৈ লৈ ল'ব। তাৰপিছত এইটো আকৌ বেলেগ কাপোৰত পাৰি আকৌ ফ্ৰণ্ট পাৰ্টৰ মেজাৰমেণ্ট ল'ব। একে হ'ব জোখটো, অকল তলৰ পিনে 1 ইঞ্চি বাঢ়ি যাব, এইটো বেক পাৰ্টৰ হৈ যাব আৰু এইখিনি ফ্ৰণ্ট পাৰ্টত এইখিনি বাঢ়ি যাব। আৰু কি হ'ব আমাৰ গলটো যদি আপুনি বঢ়াই ল'ব বিচাৰে তো তলৰ পিনে বঢ়াই ল'ব পাৰে। তো এইটো মই ফ্ৰণ্ট পাৰ্ট সেইকাৰণে বেছি দীঘল নকৰোঁ। বেক পাৰ্ট আমাৰ চাওক এইটো হৈছে বেক পাৰ্ট কাটিং কৰিছোঁ একে হয়। চাওক বেক পাৰ্টৰ আছিলে 14, তো ইয়ালৈকে 14 হৈছে 14 ইঞ্চ। তো বাকী মাৰ্ক একে আছে। চাওক এইটো চাইডে যেতিয়া আপুনি কাটিং কৰিব হাফ ইঞ্চি এনেকৈ তলত নমাই দিব। যেতিয়া কাটিং কৰে আপুনি কাটাৰ সময়ত এনেকৈ হাফ ইঞ্চি তলৰ পিনে ৰাউণ্ড দি দিব। তো কাটিং কৰোঁতে এইখিনি কাটি দিব। তো এইটো হৈছে বেক পাৰ্ট চাওক একে হয়। 14 ইঞ্চ আমাৰ ইয়াৰ পৰা ইয়ালৈ লেন্থ, 5.5 আৰ্ম হোল, পনা 6 হ'ল 5.75 হ'ল আমাৰ আৰ্ম হোল, চেষ্ট পাৰ্ট 34। বাকী মেজাৰমেণ্ট একে আছে। চাওক এইটো হৈছে বেক পাৰ্ট, এনেকৈ বেক পাৰ্ট এক্সট্ৰাকৈ আপোনালোকে কাটি থৈ ল'ব। তাৰপিছত একে মেজাৰমেণ্ট হ'ব, অকল তলৰ পিনে 1 ইঞ্চি বঢ়াই ল'ব। তো মই এইটোতে আপোনালোকক ফ্ৰণ্ট পাৰ্ট কাটিং কৰি দেখাই আছোঁ। বেক পাৰ্ট এইটো আছিলে আমাৰ এক্সট্ৰা থৈ দিলোঁ, এতিয়া হ'ব ফ্ৰণ্ট পাৰ্ট। তো বেক পাৰ্টৰ নেক আপোনালোকে কেনেকৈ ল'ব, এনেকৈ সমানকৈ পাৰিলোঁ ইয়াতে মাৰ্ক কৰিম, তলৰ পিনে
আপোনাৰ ধৰক 9লৈকে মই বেক পাৰ্ট ল'লোঁ। এয়া হৈছে 9 ল'লোঁ, মাৰ্ক কৰিলোঁ। আপোনাৰ ইচ্ছা, আপুনি যিমানখিনি ল'ব বিচাৰে। বেক পাৰ্টৰ নেক হ'ব এইটো। তো এনেকৈ আপুনি ৰাউণ্ড শ্বেপ দিব। তো হৈ গ'ল বেক পাৰ্টৰ নেক শ্বেপ। এইটো বেলেগ কৰি থৈ দিলোঁ। এতিয়া কি হ'ব, আৰ্ম হোলৰ ছাইড আমাৰ 1/2 ইঞ্চি কমি যাব। এইটো হৈছে আমাৰ ফ্ৰণ্ট পাৰ্ট। এতিয়া চাব, তলৰ পিনে আমি বেল্টৰ কাৰণে ল'ম, এইটো চাইডে ল'ম 3.5, এইটো চাইডে ল'ম এইটো চাইডে ল'ম 2.75। চিধা মাৰ্ক কৰিলোঁ। 3.5 আৰু এইটো চাইডে 3। তো য'ত আমাৰ 3.5 আছিলে, ইয়াৰ পৰা বেল্টৰ শ্বেপ দিলোঁ। আপুনি স্কেলেৰো এনেকৈ দিব পাৰে চিধা কৰি। তো ইয়াতে অলপমান ৰাউণ্ড দিলে হ'ল। এয়া হৈ গ'ল আমাৰ বেল্টৰ শ্বেপ। এতিয়া ওলাম কটৰী। কটৰী কেনেকৈ ওলাব আপোনালোকে চাব। আমাৰ বুকুৰ ভাগ আছিলে 4 ভাগ কৰিলে কিমান পাইছিলোঁ, 4.8 পাইছিলোঁ। 4.8 আৰু ইয়াৰ পৰাও কি ল'ম আমি, 4.8 ল'ম। তলৰ পিনে এয়া হৈছে 4.8। চাৰে 8 হৈ গ'ল। তো চাব, এই 8.5ৰ পৰা আমি কি কৰিম, এইটো চাইডে 3 ইঞ্চি মাইনাছ কৰিম। এইটো হৈছে আমাৰ 3 ইঞ্চি মাইনাছ কৰিলোঁ। তলৰ পিনে 3 ইঞ্চি মাইনাছ কৰিলোঁ। তো আমাৰ কিমান থাকে, 5.5। তো আমাৰ 34 ব্লাউজৰ কটৰী হয় 5.5। সদায় কটৰী হ'ব কিমান, 5.5। 3 ইঞ্চি মাইনাছ কৰিলে এইটো চাইডে 5.5 হ'ব। তো এইটো চাইডে ল'ম মই, এইটো চাইডে ল'ম ইয়াৰ পৰা বেক পাৰ্ট য'ত আছিল আমাৰ, বেক পাৰ্টৰ পৰা 2.5 ইঞ্চি ল'ব পাৰোঁ, বা ফ্ৰণ্ট পাৰ্টৰ যিটো আছিলে ইয়াৰ পৰা ল'ম 2 ইঞ্চ। ল'লোঁ। এইটো তেনেকৈ মাৰ্ক কৰিম। মাৰ্ক কৰিলোঁ। ইয়াৰ পৰা ইয়ালৈ 2 ইঞ্চ। আপুনি ইয়াৰ পৰা ল'লে 2.5 ইঞ্চ ল'ব, 2.5 ইঞ্চ ল'ব। ইয়াৰ পৰা ল'লে 2 ইঞ্চ ল'ব। তো ইয়াতে 3 ইঞ্চ মাইনাছ, ইয়াৰ পৰা ইয়াৰ দূৰত্ব হৈছে 3 ইঞ্চ, ইয়াৰ পৰা ইয়াৰ দূৰত্ব হৈছে 5.5 আমাৰ হ'ব কটৰী 5.5। তো এইটো হৈছে আমাৰ গলৰ পৰা আপুনি ওপৰৰ পৰা এনেকৈ 5.5 বা তলৰ পিনে 1 ইঞ্চি এনেকৈ ইয়াত এটা ফুট দিব। 5.5 ল'ব পাৰে বা তলৰ পিনে 1 ইঞ্চিও ল'ব পাৰে। ইয়াতে ফুট দিলোঁ। এতিয়া 2 পইণ্ট মিলাই দিলোঁ। এতিয়া দিম ইয়াতে ৰাউণ্ড শ্বেপ। অলপমান ৰাউণ্ড দিব। হৈ গ'ল। এতিয়া কৰিম কাটিং। কাটিং কৰাৰ পিছত আমি কি কৰিম, এইটো আকৌ বহল কৰিম। এতিয়া আপোনালোকক কাটিং কৰি দেখাই আছোঁ। এইটো হ'ব আমাৰ বেল্ট। লগতে বেল্ট কাটিং কৰি ওলাই ল'ম। এইটো হৈছে বেল্ট। বেল্ট হৈ গ'ল। এতিয়া ওলাম কটৰী। লগতে নেকৰ শ্বেপটো লৈ লওঁ। কান্ধ,
ইয়াৰ পৰা ইয়ালৈ 1/2 ইঞ্চি কম আছিলে, 1/2 ইঞ্চি তলৰ পৰা কাটিং কৰিম। তো এইটো আমাৰ আছিলে বেক পাৰ্টৰ ৰাউণ্ড শ্বেপ, এইটো নলওঁ, তলৰ পৰা কাটিং কৰিম। কাগজটো অলপমান পাতল হয় কাৰণে মেৰ খাই যায়, পাক খাই থাকে। এতিয়া কৰিম কটৰী ওলাম, বেল্ট ওলাই গ'ল আমাৰ। এই আছে কটৰী। লৈ যেতিয়া কাপোৰ কাটিং কৰে লাহে লাহে কাটিব, যাতে অলপো ইফাল সিফাল নহয়। একদম য'ত আপুনি মাৰ্ক কৰিব, মাৰ্কৰ সমান সমান হ'ব লাগিব। তো এইটো কটৰী আমাৰ হৈ গ'ল, কিন্তু এইটো কটৰী আমাৰ কি কৰিব লাগিব, ব্লাউজত আপুনি ফিটিং কৰিব নোৱাৰে, সৰু হৈ যাব। তো এইটোক আমি কি কৰিব লাগিব, ডাঙৰ কৰিব লাগিব। তো এইটো হৈছে বডি, এইটো হৈছে কটৰী, এইটো হৈছে আমাৰ বেল্ট। 3টা পাৰ্ট ওলাই গ'ল। এতিয়া আমি এইটোক 2টা পাৰ্ট কৰিম, এইটোক 2টা ভাগ কৰিম। এইটো কটৰীক আমাৰ ডাঙৰ কৰিব লাগিব। তাহক এইটো ডাঙৰ কৰি দেখাওঁ। তো বেল্ট আৰু চাইডৰ পাৰ্ট বেলেগ কৰি ল'লোঁ। এইটো হৈছে কটৰী, ওলাই দেখাম। চাওক, আপোনালোকে যেতিয়া কটৰী ওলাব, সদায় কটৰীৰ কাপোৰটো এনেকৈ তেৰহা কৰি ল'ব, এনেকৈ উৰেপ কৰি ল'ব। এনেই চিধা কৰি ল'ব নালাগে, এনেকৈ ল'ব। ইয়াৰ পৰা কটৰী ওলাম। তো এইটো চেম মাৰ্ক কৰিম, চাৰিও চাইডে চেম মাৰ্ক কৰি লওঁ আগতে। এজ ইট ইজ মাৰ্ক কৰিলোঁ। এতিয়া কি কৰিম, এইটোৰ চাব, এইটোৰ চেণ্টাৰ পইণ্ট লোৱা নাছিলোঁ, এতিয়া ইয়াত দেখাই আছোঁ চেণ্টাৰ পইণ্ট কিমান হ'ব। এতিয়া 5.5 আমি এনচি টেপটো এনেকৈ দুভাজ কৰিম 5.5লৈকে। তো এইটো হ'ব আমাৰ চেণ্টাৰ পইণ্ট। ইয়াতে হয় চেণ্টাৰ পইণ্ট। চেণ্টাৰ পইণ্টৰ ওপৰলৈকে এটা 1 ইঞ্চি মাৰ্ক কৰিম। এক ইঞ্চি মাৰ্ক কৰিলোঁ। এতিয়া ইয়াৰ পৰা তলৰ পিনে 375লৈ মাৰ্ক কৰিম। 375 চাওক, ইয়াতে হয় 3.5, 3.5, ইয়ালৈকে হয় 375। 4ৰ পৰা 2 ঘৰ, ইয়াতে হয় 375। তলত 375লৈকে ইয়াত মাৰ্ক কৰিলোঁ। লাইন ড্ৰ কৰিম চিধা এটা, ইয়াতে হয়। এতিয়া কি কৰিম, এইটো চাইডে ল'ম 125, 1 ইঞ্চিতকৈ 2 ঘৰ কম, চৰি 1.5 ইঞ্চিতকৈ 2 ঘৰ কম, বা 1 ইঞ্চিৰ পৰা 2 ঘৰ বেছি। 2 ঘৰ, 1 ইঞ্চি 2 ঘৰ, 1 ইঞ্চি 2 ঘৰ। চাব, ইয়াৰ পৰা ইয়ালৈ 1 ইঞ্চি 1 ঘৰ 2 ঘৰ, ইয়ালৈকে হৈছে 125। তো ইয়ালৈকে 125 দুয়ো চাইডে মাৰ্ক কৰিম। 125, এইটো চাইডেও 125 মাৰ্ক কৰিম। এনেকৈ মিলাই দিম। এতিয়া কি কৰিম, আকৌ চাব,
তলৰ পিনে 1.25 আকৌ এইটো চাইডে তলৰ পিনে 1.25 1.25 এতিয়া কি কৰিম এইটো আৰু এইটো এনেকৈ শ্বেপ দিম তো এইডাল অলপমান চিধা কৰি ল'ম হৈ গ'ল এতিয়া কি কৰিম চাব এইটো চাইডে ইয়াৰ পৰা ইয়ালৈ হাফ ইঞ্চি ল'ম আধা ইঞ্চি একৰ আধা হাফ ইঞ্চ এইটো চাইডে হাফ ইঞ্চ তো এইটো কি কৰিম এনেকৈ হাফ ইঞ্চি ডট দি লাহে লাহে এইটোত জইন দিম তেওঁলোকে জইন হৈ গ'ল এতিয়া অলপ গাঢ় কৰি দিম আগতে লাহে লাহে দি ল'ব একেবাৰে দিব নালাগে শ্বেপটো বেয়া হৈ যাব এতিয়া এইটো চাইডে হাফ ইঞ্চ এনেকৈ ইয়াতে মিলাই দিম হৈ গ'ল এতিয়া চাব ইয়াৰ পৰা ইয়ালৈকে 2 ইঞ্চ মাৰ্ক কৰিম একদম তলৰ এইটো ডটৰ পৰা ওপৰলৈ 2 ইঞ্চ মাৰ্ক কৰিম এইটো চাইডেও 2 ইঞ্চ মাৰ্ক কৰিম ইয়াৰ পৰা চিধাই ল'ম ইয়াতে হ'ব 2 ইঞ্চ মাৰ্ক কৰিলোঁ এতিয়া কি হ'ব আমাৰ পইণ্ট হ'ব ইয়াতে 1 ইঞ্চি এইটো পইণ্ট নালাগে ইয়াতে আমাৰ চেণ্টাৰ পইণ্ট হ'ব তলৰ পিনে এনেকৈ প্লেট হ'ব এতিয়া কি কৰিম এইটো পইণ্ট আৰু এইটো পইণ্ট এনেকৈ মিলাই দিম ইয়াৰ পৰা ইয়ালৈকে আকৌ ইয়াৰ পৰা তলত য'ত আছিলে আমাৰ ইয়াৰ পৰা ইয়াত দূৰত আছিলে 1.25 লৈকে মিলাই দিলোঁ ওপৰত 2 ইঞ্চিত মিলোৱা নাই আমি ইয়াত মিলালোঁ তলত ইয়াতে 2 ইঞ্চি আছে ইয়াতে আছে 1.25 তো 2 ইঞ্চিলৈকে মিলোৱা নাই চাব এতিয়া কি কৰিম ইয়াৰ পৰা ইয়াতে 1 ইঞ্চি ল'ম 1 ইঞ্চি এতিয়া চাওক এইটো হৈছে তলৰ কটৰী পাৰ্ট হৈ গ'ল এতিয়া আমাৰ হ'ব ওপৰৰ কটৰী ডাবল কটৰী আছিলে তো এইটো ছিংগল কটৰী হয় গোটেইখিনি এতিয়া ডাবল কটৰী ভাগ কৰিব লাগিব এইটোক তো এইটো চাইডে 1 ইঞ্চি ওপৰত এনেকৈ মাৰ্ক কৰিছোঁ 1 ইঞ্চি এইটো চাইডেও ইয়াৰ পৰা ওপৰলৈ 1 ইঞ্চি মাৰ্ক কৰিম ইয়াতে হ'ব 1 ইঞ্চি তো চাব এইটো হৈছে আমাৰ চেণ্টাৰ পইণ্ট তো এই 1 ইঞ্চিৰ পৰা এই চেণ্টাৰ পইণ্টলৈ এনেকৈ এটা মাৰ্ক কৰিম এই 1 ইঞ্চিৰ পৰা এই চেণ্টাৰ পইণ্টলৈ আৰু এটা মাৰ্ক কৰিম তো এইটো এটা কটৰী ওলাই গ'ল এতিয়া চাওক ইয়াৰ পৰা ইয়ালৈকে হ'ব আমাৰ কটৰী যিটো প্লেট থাকে মাজত এনেকৈ এটা চিলাই থাকে এইটো হ'ব চিলাইটো তো ইয়াৰ পৰা এইখিনিলৈ চিলাই হ'ব আধা ইঞ্চি আমাৰ 2.75 হ'ব চিলাই মাৰ্জিন এইটো চাইডে হ'ব আমাৰ 2 ইঞ্চ চিলাইত যাব তো এইটো চাইডে ল'ম 4 ইঞ্চ 1 ইঞ্চিতকৈ 2 ঘৰ কম এইটো চাইডেও ল'ম 4 ইঞ্চ তো ইয়াৰ পৰা এনেকৈ তলৰ পিনে মিলাই দিম এইটো আমাৰ ডট পইণ্ট হৈ যাব কটৰী ডট পইণ্ট যাতে এনেকৈ এটা প্লেট হ'ব
এতিয়া কৰিম কাটিং। চাওক কাটিং কৰোঁ কেনেকৈ। প্ৰথমে ওলাম তলৰ পাৰ্ট। যেতিয়া কাটিং কৰে অলপমান বেছি হ'লেও কথা নাই, কিন্তু মাৰ্জিনতকৈ কম হ'ব নালাগে। কম হ'লে আপোনালোকে যেতিয়া কাপোৰত কাটিং কৰিব, যেতিয়া চিলাই কৰিব, তেতিয়া চিলাই কৰাৰ টাইমত কাপোৰ সৰু হৈ যাব, চিলাই কৰাত নিমিলে, অসুবিধা হৈ যাব। কাটিং কৰোঁতে অলপমান বেছি হ'লেও কথা নাই, কাটি মিলাব পাৰিব, কিন্তু কম হ'লে আকৌ মিলাওঁতে দিগদাৰি হৈ যাব। চাব মই বহুতো ডাবল কটিৰ ব্লাউজ বেলেগ বেলেগ বহুত ধৰণেৰে বহুত বেলেগ বেলেগ নিয়মেৰে বা বেলেগ বেলেগ সূত্ৰৰে কটৰী ব্লাউজ কাটিং কৰিব পাৰি। মই আৰু ডাইৰেক্ট কাপোৰত কেনেকৈ ডাবল কটৰী ব্লাউজ কাটিং কৰিব লাগে সেয়া আপলোড কৰিছোঁ। মোৰ চেনেলত গৈ পেলাই আপোনালোকে স্ক্ৰল ডাউন কৰি চাব পাৰে। তো এইটো হৈছে আমাৰ প্ৰথম কটৰী। চাব দ্বিতীয় কটৰী ওলাব। চাওক দুটা কটৰী ওলাই গ'ল। এই হৈছে আমাৰ কটৰী। এতিয়া চিলাই কৰিব। এইটো এনেকৈ আধা ইঞ্চি মাৰ্ক লৈ এনেকৈ জইন দিব। এনেকৈ জইন হ'ব, ইয়াতে জইন হ'ব, আকৌ ইয়াতে এনেকৈ প্লেট হ'ব, এনেকৈ প্লেট হ'ব, ইয়াতে এইটোৰ লগত এইটো জইন হ'ব। তো কটৰী পাৰ্ট কেনেকৈ চিলাই কৰিব লাগে, ষ্টিচিং কেনেকৈ কৰে সেয়া আপলোড কৰি চাওক। মোৰ চেনেলত গৈ পেলাই চাব পাৰিব। কটৰী ব্লাউজ কেনেকৈ চিলাই কৰিব লাগে ষ্টিচিং ভিডিঅ' দিয়া আছে, আপোনালোকে গৈ চাব পাৰে মোৰ চেনেলত, বা মই ডিছক্ৰিপশ্যন বক্সত লিংক দি দিম। তো চাওক আপোনালোকে এইটো পাৰিলে জইন ইয়াতে ৰাখিবও পাৰে, ৰাখিলে বেছি ভাল হয়, বা কাটি দুভাগো কৰিব পাৰে। তো চাওক এইছে গোটেইকেইটা পাৰ্ট। এইটো এটা পাৰ্ট বেল্ট ব্লাউজৰ কটৰী দুটা পাৰ্ট। তো এই কটৰী দুটা আগতে জইন হ'ব এনেকৈ, তাৰপিছত এই কটৰী দুটা জইন হোৱাৰ পিছত এইটোৰ লগত এইটো জইন হ'ব, তাৰ লাষ্টত হ'ব বেল্ট জইন। তো আপোনালোকে যেতিয়া কটৰী কাটিং কৰি তাৰপিছত কাপোৰত কাটিব, কাপোৰত কেনেকৈ কাটিব, ধৰক এইটো হৈছে আমাৰ কাপোৰটো আপোনালোকে দুভাঁজ কৰি ল'ব, টু ফল্ড কৰি ল'ব। আৰু সদায় যেতিয়া নতুন আপুনি হয় কাটিং কৰোঁতে 1 মিটাৰ কাপোৰ ল'ব। আমাৰ 80 চেণ্টিমিটাৰত হৈ যায় 34 চাইজ ব্লাউজ, কিন্তু আপুনি যেতিয়া নতুন হয় তেতিয়া আপুনি 1 মিটাৰ কাপোৰ ল'ব। তাৰপিছত কাপোৰটো দুভাঁজ কৰি ল'ব। দুভাঁজ কৰি যিটো চাইডে বন্ধ থাকে সেইটো চাইডে আমাৰ গলৰ নেক ল'ব, যিটো চাইডে খোলা থাকে সেইটো চাইডে আপোনাৰ হাতৰ মুহুৰা বা চিলাই মাৰ্জিন থাকিব। বন্ধ চাইডে সদায় নেক ৰাখিব। তো প্ৰত্যেকটা পাৰ্ট, ফ্ৰণ্ট পাৰ্ট যেতিয়া কাটিং কৰিব টু ফল্ড কৰি ল'ব, আকৌ বেক পাৰ্ট কাটিং যেতিয়া কৰিব আকৌ টু ফল্ড কৰি ল'ব। ধৰি লওক এইটো আমাৰ কাপোৰ, ইয়াতে আমাৰ বহলটো অলপ কম আছে। যেতিয়া আপুনি কাপোৰ কাটিং কৰে সদায় এনেকৈ দুভাঁজ কৰি ল'ব। এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট, এনেকৈ দুভাঁজ কৰি ল'ব। দুভাঁজ কৰি এনেকৈ দুভাঁজ কৰি ইয়াৰ পৰা ইয়াৰ দিশটো ল'ব, কান্ধৰ পৰা কঁকাললৈকে এনেকৈ দীঘল জোখটো ল'ব। তাৰপিছত ইয়াৰ পৰা শ্বল্ডাৰ ল'ব, ইয়াতে আৰ্ম হোল ল'ব, এইটো চাইড খোলা হ'ব, হাতৰ চাইডে এনেকৈ আৰ্ম হোলৰ ৰাউণ্ড য'ত থাকিব খোলা হ'ব, এইটো চাইডে নেক য'ত আছে এনেকৈ বন্ধ থাকিব লাগিব। কাৰণ আমাৰ প্ৰত্যেকটা পাৰ্টতে দুটা পাৰ্টত সদায় দুটা কি কৰোঁ, এটা পাৰ্ট থাকে পিছফালে, এটা থাকে আগফালে সন্মুখৰ ফালে। তো দুটা পাৰ্টক আমি আকৌ 4টা ভাগ কৰি লওঁ। তো ইয়াতে আমাৰ ফল্ড কৰিলে দুটা ভাগ হৈ যায়, বেক পাৰ্ট ফল্ড কৰিলে দুটা পাৰ্ট হয়, আকৌ ফ্ৰণ্ট পাৰ্ট ফল্ড কৰিলে দুটা পাৰ্ট হয়। তো আমাৰ 4টা পাৰ্ট হৈ যায়। তো আপোনালোকে যেতিয়া কাটিং কৰে কাপোৰটো এনেকৈ দুভাঁজ কৰি ল'ব। বন্ধ চাইডে নেক ৰাখিব, খোলা চাইডে চিলাই মাৰ্জিন আৰু হাতৰ মুহুৰা। তো আপুনি এইটো যেতিয়া কাটিং কৰে মনত ৰাখিব। সেইটো অকল পেপাৰত কাটিং কৰি দেখাইছে। আপোনালোকে যেতিয়া কাপোৰত কাটিং কৰে কাপোৰটো দুভাঁজ কৰি এনেকৈ গোটেইকেইটা পাৰ্ট পাৰিও ল'ব পাৰে আপুনি। ধৰক মই কাগজত এনেকৈ কাটিং কৰিলোঁ, এইকেইটা পাৰ্টে আপুনি ছেম টু ছেম কাপোৰত এনেকৈ বহাই ল'ব। ধৰি লওক এইটো কাপোৰ হয়, এনেকৈ কাপোৰত পাৰি গোটেইকেইটা পাৰ্ট এনেকৈ বহাই পেলাই পিন মাৰি ল'ব। তাৰপিছত এজ ইট ইজ মাৰ্ক কৰি কাটি ল'ব। বেক পাৰ্টটো বহাই ল'ব, ফ্ৰণ্ট পাৰ্টকেইটাও এনেকৈ বহাই ল'ব কাপোৰত। বহাই পেলাই চাৰিও চাইডে এনেকৈ মাৰ্ক কৰিব, এনেকৈ গোটেই চাইডে মাৰ্ক কৰিব। পেঞ্চিলে দি বা কলমেদি যিয়ে দিম আপুনি মাৰ্ক কৰে, মাৰ্ক কৰি পেলাই চাৰিও চাইডে এটা এটা পাৰ্ট কৰি মাৰ্ক কৰি ল'ব। এনেকৈ মাৰ্ক কৰি তাৰপিছত প্ৰত্যেকটা পাৰ্ট এটা এটাকৈ কাটি ল'ব, কাটি পেলাই তাৰপিছত জইন দিব। তো হৈ গ'ল। কিন্তু কাপোৰটো আপুনি সদায় দুভাঁজ কৰি ল'ব, বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট দুটা কাপোৰ দুভাঁজ কৰি ল'ব। তো এয়া আছিল আজিৰ ভিডিঅ', ইমানখিনিয়ে। পৰৱৰ্তী ভিডিঅ'তে পুনৰ লগ পাম।
আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে বুজি পাব। যদি ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক দিব, কমেণ্ট কৰি জনাব যদি কিবা অসুবিধা পাইছে। তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংকছ ফৰ ৱাচিং। টাটা।